তদন্ত বহুখিনি তীব্ৰ গতিত আগবাঢ়ি গৈছে। অহা 6 তাৰিখলৈকে আমি সময় দিছোঁ। শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু 8জন ছিংগাপুৰত থকা অসমীয়া ব্যক্তিক আমাৰ CIDত আহি সন্মুখীন হ'বৰ বাবে সকলোৰে নটিচ আমি ভাৰতৰ ছিংগাপুৰত থকা ৰাষ্ট্ৰদূতৰ হতেদি পঠুৱাই দিছোঁ আৰু ইণ্টাৰপলৰ জৰিয়তে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ বিপৰীতে লুকআউট নটিচো আমি ইতিমধ্যে জাৰি কৰিছোঁ যাতে তেওঁলোক কোনো বিদেশী ৰাষ্ট্ৰলৈকে পলাই যাব নোৱাৰে। মই খুব সোনকালে অসমৰ শিল্পী সমাজৰ লগত বহিম, কি ধৰণে জুবিন গাৰ্গৰ স্মৃতি আমি যুগমীয়া কৰি ৰাখিব পাৰোঁ। যি ধৰণে ডক্টৰ ভূপেন হাজৰিকাক লৈ আমি শিল্পী সমাজৰ লগত বহিছিলোঁ, তেখেতৰ গুণমুগ্ধসকলক লৈ বহিছিলোঁ, পূজাৰ পিছতেই জুবিন গাৰ্গৰ জীৱনৰ লগত জড়িত আৰু অসমৰ শিল্পী সাহিত্যিকসকলক লৈ মই তেওঁলোকৰ লগত 2 ঘণ্টা 3 ঘণ্টা সময় খৰচ কৰি কি ধৰণে জুবিনক আমি সদায় আমাৰ মাজত জীয়াই ৰাখিব পাৰোঁ। বহুত মানুহে বহুত পৰামৰ্শ দিছে যে প্ৰত্যেকখন জিলাত একোখন নাহৰ উদ্যান হ'ব লাগে, ডাঙৰ প্ৰকল্প জুবিনৰ নামত দিব লাগে, মাজুলীৰ কালচাৰেল ইউনিভাৰ্চিটিখন জুবিনৰ নামত দিব লাগে। বহুবোৰ পৰামৰ্শ আমাৰ হাতত গোট খাইছে আৰু আমি একেলগে বহি, কাৰণ মই আগতেই কৈছোঁ জুবিন চৰকাৰৰ সম্পত্তি নহয়, জুবিন গাৰ্গ অসমৰ ৰাইজৰ সম্পত্তি আছিলে। গতিকে ৰাইজৰ লগত বহি আমি এই বিষয়ে সিদ্ধান্ত ল'ম আৰু সেই সিদ্ধান্ত আমি একেলগে অসমবাসী ৰাইজে একেলগে কাম কৰি আমি ৰূপায়ণ কৰিম।